জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোণাইবেৰা গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। জিয়াউৰ ৰহমান নামৰ এজন লোকৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে 2 শতাধিক ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে। চলিত মাহৰ 10 তাৰিখে নিশা প্ৰায় 10 বজাত আলালুদ্দিন নামৰ এজন লোকে মাতি নি জিয়াউৰ ৰহমানক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘৰৰ পৰা ওলাই যোৱাৰ 1 ঘণ্টাৰ পিছতে পৰিয়ালৰ লোকে ৰাস্তাত চিঞৰ বাখৰ শুনি ওলাই অহাত জিয়াউৰ ৰহমানক মুমূৰ্ষ অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। পৰিয়াল আৰু স্থানীয় ৰাইজৰ সহযোগত অচেতন অৱস্থাত জিয়াউৰ ৰহমান নগাঁও স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। অৱশেষত জিয়াউৰ ৰহমানে নিয়তিৰ ওচৰত হাৰ মানি পৃথিৱী ত্যাগ কৰে। আজি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে উচিত ন্যায় বিচাৰে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। হত্যাকারী আটক লাখ দেবরমন হত্যাকারী ন্যায় লাগে, দেবরমন হত্যা ন্যায় লাগে, দেবর হত্যা ন্যায় লাগে, দেবর হত্যা ন্যায় লাগে, হত্যাকারী আটক করো। চাই আমি আর কিছু চাই না। আমার পুত্রের মারছে যে আমি খুব জানি ন্যায় চাই। আমার হাজবেন্ডটো আলালুদ্দিন নামৰ মানুহে মাতি নিছিল ঘৰৰ পৰা ফোন কৰি। আমাৰ হাজবেন্ড শুই আছিল, তাৰ পৰা মাতি নিছিল ফোন কৰি। তেতিয়া 9টা বা 9:30 বজাত মাতি আনি মই শুই আছিলো। তাৰপিছত 10টা 45 বজাত কিবা এটা চিঞৰ শুনিছো। তাৰ পৰা বিচনাৰ পৰা জঁপিয়াই মই উঠি কল কৰিছো। এবাৰ কল কৰিছে, তাই ৰিচিভ কৰা নাই। দ্বিতীয়বাৰ কল কৰিছে, ৰিচিভ কৰিছে, একো কথা পতা নাই। মই কিবা চিঞৰ বাখৰ শুনি আছো। দ্বিতীয়বাৰ আকৌ কাটি কল কৰিছো। তৃতীয়বাৰো কিবা চিঞৰ বাখৰ শুনি আছো। তাৰ পৰা মই ঘৰৰ পৰা দৌৰি গৈ মোৰ হাজবেণ্ডটোক মালেক নামৰ মানুহৰ ঘৰৰ ওচৰত কিবা মৃত অৱস্থাতে পৰি আছে। আমি একো মাতবোৰ পোৱা নাই। আলালুদ্দিন নামৰ মানুহে মাতি নিছিল। আমি এইটোৱে জানো সি কি কৰিছে কি নকৰিছে। তাক সুধিলেই সোধ-পোছ কৰিলেই আপোনালোকে গম পাব। আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাইছো, আলালুদ্দিনক সোনকালে গ্ৰেপ্তাৰ কৰি কি কৰিছে কি নকৰিছে আলালুদ্দিনে কৈ দিব। আৰু সিহঁতে আমাৰ হাজবেণ্ডৰ ওচৰতে সিহঁত যিবিলাক বাইক গাই আছিল সিহঁতেই আমাৰ হাজবেণ্ডৰ ওচৰতে আছিল। আৰু বাবলু নামৰ মানুহৰ হাতত মই মোবাইলটো পাইছো। মোবাইলটোৰ নাম্বাৰ বিলাক সব ফৰমেট মাৰি দিছে। আৰু আমি একো ক'ব নোৱাৰো। এই ঠাইখনৰ নাম সোণাইবেৰা গাঁও। ঘটনা কেই তাৰিখত? 10 তাৰিখৰ শনিবাৰ ৰাতি। মানুহৰ মৃত্যু হৈছে আজি। মৃত্যু হৈছে। আমি ন্যায় বিচাৰ চাও। আমাৰ ন্যায় লাগে। আপনাদের ন্যায় বিচার লাগে না? ধন্যবাদ থাকিল। আমি সোণাইবেৰা গাঁৱত আছো। যিহেতু যোৱা ইংৰাজী 10/1/26 তাৰিখে দিন গৈ ৰাতি অনুমান 9:30 পৰা 10টা মান বজাত জিয়াউৰ ৰহমান নামৰ ল'ৰাজনক কোনোবা মানুহে ঘৰৰ পৰা মাতি লৈ যায়। লৈ যোৱাৰ পিছত ইয়াত শুনা মতে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা পিছত পৰিয়ালৰ মানুহে ওচৰ চুবুৰীয়া মানুহে গম পায় আৰু সব মানুহ ইয়াতে আহি জিয়াউৰৰ ডেড বডিটো পায়। আছে নে নাই, তেওঁ জিন্দা নে মৃত্যু। মোৰ কথা হ'ল, মই দূৰৰ মানুহ। মই জিয়াউৰ সম্পৰ্কে ইয়াত বহুত ৰাইজক সুধিছো, এই ল'ৰাজন কেনেকুৱা আছিল। সকলো মানুহে কৈছে ল'ৰাজন বিৰাট ভদ্ৰ আৰু ভাল আছিল। কোনোবা মানুহ বিপদত পৰিছে, তেওঁ সহায় কৰিছে। কৰবাত ঝগড়া হৈছে, তেওঁ ঝগড়া আপোচ কৰি দিছে। গতিকে মই এই জিয়াউৰ ৰহমানৰ তদন্তৰ বাবে, ন্যায় তদন্তৰ বাবে নগাঁও জিলাৰ SP ডাঙৰীয়া তথা জুৰিয়া থানাৰ OC ডাঙৰীয়া লগতে দোৱাগাঁও আৰক্ষী চকীৰ ইনচাৰ্জ ডাঙৰীয়াক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো যে এটা নিৰীহ পৰিয়াল, মাত্ৰ জিয়াউৰ ৰহমানৰ এজন ল'ৰা সন্তান, সেই ল'ৰাজন এইজন ল'ৰা এনেকুৱা মানুহক যিসকলে হত্যা কৰিছে, পুলিচ বন্ধুসকলে ন্যায় বিচাৰৰ কাৰণে তদন্ত কৰি
সেই দুয়োসকলক ওলাই তেওঁলোকক আদালতত হাজিৰ কৰিব লাগে আৰু আদালতে যাতে ন্যায় বিচাৰ কৰে আৰু এই পৰিয়ালটোৰ নিশ্চয় ন্যায় বিচাৰ পালে আত্মাৰ সন্তুষ্টি হ'ব, আত্মাই শান্তি লাভ কৰিব। গতিকে মই নগাঁও SP তথা পুলিচ প্ৰশাসনক মই সেইবাৰত কৈছো, অনুৰোধ কৰিছো, ন্যায় তদন্তৰ দ্বাৰা এই পৰিয়ালটোৱে যাতে ন্যায় বিচাৰ পায়, তাৰ কাৰণে মই আপোনালোকক ন্যায় বিচাৰৰ কাৰণে তদন্তৰ দ্বাৰা দুয়োসকলক কৰায়ত্ব কৰি উপযুক্ত বিচাৰৰ বাবে আদালতত হাজিৰ কৰাই দিয়ে যেন। মোৰ নাম মিজানুৰ ৰহমান, মোৰ গাঁও সোনাইবাৰা গাঁও হয়। জেবুৰ মোৰ চাচা হয়। জেবুৰক ৰাতি আনুমানিক 9টা 9:30 বজাত ঘৰৰ পৰা ফোন কৰি আলালুদ্দিন নামৰ আমাৰ পৰিয়ালৰ মানুহ হয়, আমাৰ দেউতাৰ ডাঙৰ ককাই হয়। 9টা 9:30 বজাত ঘৰৰ পৰা ফোন কৰি ওলাই নিয়াৰ পিছত মানে আনুমানিক 1 ঘণ্টা 1.5 ঘণ্টা পিছত আমি এটা চিঞৰ বাখৰ শুনো। চিঞৰ বাখৰ শুনাৰ পিছত মানে মই ভাবি আছো কিহৰ চিঞৰ বাখৰ হৈ আছে। এইটো সময়ত মানে ইয়াত আলম নামৰ ল'ৰা এটা মোৰ চাচা, এইটোৱে গড় হয়। সি মানে ৰাস্তাত আহিছে, ৰাস্তাত অহাৰ পিছত আহি পালে আফাজ নামৰ আৰু জমিৰ নামৰ 2টা মানুহ পাইছে তাত। পোৱাৰ পিছত আফাজক সুধিলে, আফাজ ভাই ইয়াত কি হ'ল? কৈ একো হোৱা নাই, তই মনে মনে চুপচাপ ঘৰত গুচি যা, ইয়াত একো হোৱা নাই, গুচি যা। তাৰপিছত মই ইফালেদি গলো, যোৱাৰ পিছত মানে আকৌ শুবলৈ গৈছো মই। এইটো সময়ত মই মানে গম পাইছো ৰাস্তাৰে কোনোবাই মানে মানুহ খোজকাঢ়ি আছে, দৌৰি আছে। দৌৰি থকাৰ পিছত আকৌ মই ঘৰৰ পৰা ওলোৱাৰ পিছত আমি ৰাস্তাত গলো। ৰাস্তাত যোৱাৰ পিছত অলপ আগতে দেখা পালো মোৰ কিবা এটা মোবাইল ফ্লেছ লাইট জ্বলি আছে। জ্বলাটো দেখি মানে তাত মই দৌৰি গলো। দৌৰি যোৱাৰ পিছত তাত গৈ পালো আমি আলাল নামৰ মানুহজনক পালো, আফাজক পালো, ভাবলুক পালো, জমিৰক পালো আৰু জিয়াবুৰ যে মোৰ চাচা হয়, সি মানে মৰিছে। মৰা নাই, তেতিয়া মানে মৰিছে বুলি আমি কব পাৰো, মানে এনেকুৱা অৱস্থাত আছে। এইখিনি মই দেখা পালো। কি প্ৰশাসনক কি আহ্বান জনাব? এতিয়া আমি প্ৰশাসনক আহ্বান এইটোৱে জনাও, জিয়াবুৰ মোৰ চাচা হয়, আলালুদ্দিন নামৰ মানুহে ওলাই লৈ গৈছে। সি কি কৰিছে নকৰিছে সি জানে, কিন্তু আমি এটা বস্তু ভালকে কব খুজিছো, আমাৰ এইটো ন্যায় বিচাৰ লাগে। আপোনালোকৰ সন্দেহ যে আলালুদ্দিনে ষড়যন্ত্ৰটো কিবা হৈছে? মোৰ একদম 100% চিয়ৰলি এইটো আমাৰ আলালুদ্দিন যদি ঘৰৰ পৰা ওলাই নিছে, অলপ পিছত যদি এনেকুৱা অৱস্থা হৈছে, আলালুদ্দিন চব জানে না, আমিতো একো নাজানো। এই ঠাইখনৰ নাম এইখন ঠাই হ'ল সোনাইবাৰা গাঁও। সমষ্টি কোনটো পৰিছে? সমষ্টি ডিং সমষ্টি হয়, থানা জুৰিয়া। থানাত কিবা গোচৰ টোচৰ আপোনালোকে? থানাত গোচৰ এটা দিছিলো, মানে কি গোচৰ দিছো মানে মই মোৰ চাচাখনৰ ইমান অৱস্থা বেয়া, মানে মই গৈছিলো হস্পিতালত, নগাঁৱৰ পৰা নগাঁও নিব দিছে, নগাঁও ৰখা নাই, নগাঁৱৰ পৰা গুৱাহাটীলৈকে লৈ গৈছো মই। এটা যেনে তেনে কিবা এটা গোচৰ দিছিলো, এইটো মোৰ কিবা হ'বও পাৰে চাগে। পুলিচ আহিছিলে? পুলিচ আহিছিলে। পুলিচ আহি কাৰোবাক আটক কৰিব পাৰিছে? আজি 3 দিন হ'ল, এতিয়ালৈকে আজি 4-5 দিন হ'ল, এতিয়ালৈকে কাৰোবাক আটক কৰা নাই। সেইটোৱে আমাৰ প্ৰশাসনৰ ওচৰত, এইটোৱে আমাৰ প্ৰাৰ্থনা, এইটো আমাৰ ন্যায় বিচাৰ লাগে। কেনেকে কাক ধৰিলে কি হব, এইটো আমাৰ প্ৰশাসনৰ লোকে কৰক, এইটো আমাৰ উচিত তদন্ত লাগে।